ল'ৰাটো আজি 9 দিন হ'ল হেৰাই গ'ল। নাপাই পিনে আমি নিজে বিচাৰি আছো। আপোনাৰ চামাগুৰিত গ'লো, ৰূপপুৰীত গ'লো, আমবাগান, মনতলি, তেজপুৰ, কলিয়াবৰ সকলো জেগাতে বিচাৰিলো। আমি এজাহাৰো দিছো। আজিলৈকে মানে এইটো ল'ৰাটো সন্ধানী পোৱা নাই। আৰু আত্মীয় মানুহ যিমান আছিলে আমাৰ চবৰ ঘৰে ঘৰে মই কৈ থোৱা আছে, সিহঁতে বিচাৰি আছে, চবেই বিচাৰি আছে। ল'ৰাটোৰ বয়স হ'ল 32 বছৰ। ল'ৰাটোৰ নাম হ'ল আব্দুল হুছেইন। তোৰ দেউতাৰ নাম হ'ল হাবিবুর রহমান। আমিও মানে বহুত জেগাত দেখিছো আৰু পোৱাই নাই এতিয়ালৈকে। আহ্বান জনাইছো যে আপোনালোকে য'তেই পায় আমাৰ নম্বৰ দিয়া থাকিব, আপোনালোকে ফোন কৰিব, আমি গৈ পিনে আনিম। শ্ৰীলংকাৰ বৰগলি, ল'ৰাটো বিলং বৰগলিত থাকে। ৰাইজক মই আহ্বান জনাইছো যে আপোনালোকে য'তেই পায়, যোনে পায় ইয়াতে ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে কল কৰিব, আমি গৈ পিনে আনিম। আপোনালোকে মাৰপিট নকৰিব, কিবা ক্ষতি কৰিলে আমি আছো, আমি গৈ পিনে আনিম। আপোনালোকে মানে ল'ৰাটো ঠেলা চলাই খায়, কিন্তু ল'ৰাটো এনেকুৱা নহয় যে চোৰ ডকাইত এইবিলাক নকৰে। মানে মেণ্টেলি এই ডক্টৰ দেখাই আছে তাক, এতিয়া ডক্টৰ নাপায়, এতিয়া কিবা এটা হ'বও পাৰে, সেইটো কাৰণে তাক কোৱা নাই, নহ'লে তাৰ দেউতাৰ কথা মনত পৰিলে সি আহি যাব। কিন্তু তাৰ মেণ্টেলিৰ কাৰণে সি এতিয়ালৈকে তাৰ দেউতাৰ কথা মনতেই কৰা নাই, তাৰ মাৰ কথা মনতে কৰা নাই, সেইটো কাৰণে চাগে অহা নাই। আজি 9 দিন হৈ গ'ল। 18 তাৰিখে হাৰাইছে। 9 দিন হ'ল মোৰ ল'ৰাটো হেৰালে। আমি আমবাগান, ৰূপহী, চামাগুৰি, বৰমা মানে কোনো জেগাত থোৱা নাই বিচাৰিবৰ কাৰণে। তেজপুৰ, আজি তেজপুৰ পৰা আহিলো খবৰ পাই পেলাই। আমাৰ ল'ৰা কোনো সন্ধান পোৱা নাই। আমাৰ ল'ৰাটো অলপ মেণ্টেল ল'ৰা। এইটোৰ নাম হ'ল আব্দুল হুছেইন। মোৰ নাম হাবিবুর রহমান। আপোনালোকে য'তে পাওক, ৰাইজৰ ওপৰত একটা আপত্তি, এই ল'ৰাটোক মাৰপিট নকৰি পেলাই বান্ধি পেলাই ৰখাই পেলাই আমাক ফোন কৰিব। আমি 2 নম্বৰ বৰগুলিত থাকো, ফোন কৰি দিব, আমি যাই পেলাই লৈ আহিম। যদি আমাৰ ল'ৰা কোনোবা আপোনাক ক্ষতি কৰি থাকে, সেইটোৰ আমি দায়িত্বপূৰ্ণ কি দিব লাগে দি আহিম।